আপোনালোকে অখিল গগৈ ডাঙৰীয়াৰ কথাত বিশ্বাস কৰে নেকি? মোক কওকচোন এটা কথা। মোক এটা কথা কওক যে অশোক সিংঘালক দায়িত্ব দিছে 60খন সমষ্টিত ভোটৰ কাটিবৰ কাৰণে। এইটো কোনোবাই ক'ব কৰিব পাৰে নেকি? এই কামটো কওকচোন, মোক বুজাওকচোন। এই কেনেকুৱা কথা হ'ব লাগিব? এজন বিধায়কে তেনেকে কথাবোৰ পাতল কৰিব নাপায় যে এজন বিধায়কক 60খন সমষ্টিত ভোটৰ কাটাৰ দায়িত্ব দিছে। ভোট কোনোবাই কাটিব পাৰে নেকি? গণতন্ত্ৰত এই অধিকাৰ কাৰো নাই, আনকি ইলেকশ্যন কমিশ্যনৰো এই অধিকাৰ নাই। কাৰোবাৰ নাম যদি উঠা নাই, নামটো উঠাব পাৰে। মৰা মানুহৰ নামটো কাটা যাব। মৰা মানুহে কেনেকৈ ভোট দিব? মৰা মানুহেতো ভোট দিব নোৱাৰে। তেখেতে কৈছে 60টা সমষ্টিত বিধায়কক এই কি অশোক সিংঘালক ভোট কাটাৰ দায়িত্ব দিছে। মোক কেনেকৈ ভোটটো কাটিম ভাই, মোক বুজাই দিয়কচোন। এইটো কিবা কেক কাটিব লাগে নেকি যে মই ভোটটো কাটিব পাৰিম? এইবিলাক একো নহয়। তেখেতে যি টি কথা কৈ থাকে, য'তে ত'তে কৈ থাকে আৰু যি টি বিষয়ক লৈ কৈ থাকে। তেখেতৰ কথাত বেছি গুৰুত্ব নিদিয়াটো ভাল।